বিষয়ে আপোনালোকৰ আগত ক'বলৈ বহিছো। সেইকাৰণে কৈছো যে আজি এটা অতি গুৰুত্বপূৰ্ণ খবৰ অসমৰ ৰাইজে আপোনালোকৰ নেতাকে পাব। অসমৰ শিল্পী সমাজ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা সাহিত্য ক্ষেত্ৰলৈ বৰঙণি আগবঢ়োৱা ব্যক্তিসকল অন্যান্য বিভিন্ন ক্ষেত্ৰত বিভিন্ন বৰঙণি আগবঢ়োৱা ব্যক্তিসকলক স্মৰণ কৰাৰ উদ্দেশ্যে এই বঁটাসমূহ আগবঢ়োৱা হয়। কিছু এনে বঁটা আছে যিবিলাক বঁটা প্ৰত্যেক বছৰে আমি প্ৰদান কৰোঁ অসম চৰকাৰে। কিছু এনে বঁটা আছে 2 বছৰৰ অন্তত প্ৰদান কৰা হয়। কিছু এনে বঁটা আছে 3 বছৰৰ অন্তত প্ৰদান কৰা হয়। শিল্পী বঁটা, যি বঁটা সংগীত জগতখনৰ কাৰণে বিশিষ্ট বৰঙণি আগবঢ়োৱা ব্যক্তিসকললৈ আগবঢ়োৱা হয় প্ৰত্যেক বছৰে। এই বঁটা আমি আজি ঘোষণা কৰিম। নটসূৰ্য ফণী শৰ্মা বঁটা, এই বঁটাটি বিশেষভাৱে নাটকৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা বিশিষ্ট বৰঙণিৰ বাবে আগবঢ়োৱা হয় প্ৰত্যেক বছৰে। সেই বঁটাও আমি আজি ঘোষণা কৰিম। বঁটা প্ৰদান কৰা হয় বিশেষভাৱে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ঐক্য সংহতি ৰক্ষা কৰি আৰু অসমীয়া সমাজ জীৱনখন যাতে সুদৃঢ় হৈ উঠে তাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ আমি শিল্পী বঁটা 2025 বৰ্ষৰ বাবে 2 গৰাকী ব্যক্তিলৈ আগবঢ়াইছো। এগৰাকী হ'ল কণ্ঠশিল্পী ডক্টৰ অনিমা চৌধুৰী আৰু বিশিষ্ট লোকশিল্পী মুকুল ৰাভা ডাঙৰীয়া। আমি সকলোৱে জানো যে অনিমা চৌধুৰী এগৰাকী অতি অসমৰ সংগীত জগতখনৰ নক্ষত্ৰ সদৃশ এগৰাকী শিল্পী। তেখেতে মুকুতা, পুতলা ঘৰ, প্ৰেম, জনমে জনমে, অৰণ্য, অগ্নিবৃষ্টি, ত্ৰিধাৰা, বাংলা সেইখন আদি বিভিন্ন কথাছবিত গীতত কণ্ঠদান কৰিছে। আকাশবাণী দূৰদৰ্শনৰ A গ্ৰেড স্বীকৃতিপ্ৰাপ্ত এগৰাকী শিল্পীয়ে আধুনিক গীতৰ লগতে বিহুগীত, বনগীত, টোকাৰী গীত, বিয়ানাম, জ্যোতি সংগীত, ৰাভা সংগীত, কামৰূপী আৰু গোৱালপৰীয়া লোকগীত আদি দুকুৰিৰো অধিক শ্ৰাব্য এলবামত তেখেতে গীত গাই অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ তেখেতে বিশিষ্ট বৰঙণি আগবঢ়াইছে। এইবাৰ শিল্পী বঁটা আমি আগবঢ়াম। সেইগৰাকী হৈছে মুকুল ৰাভা। 1955 চনৰ 1 ডিচেম্বৰত তেখেতে জন্ম লাভ কৰিছিল। ৰাভা চাই পিদান শীৰ্ষক ৰাভা আধুনিক গীতৰ প্ৰথমটো শ্ৰাব্য কেছেটৰ লগতে তেখেতে বায়চিংকীয়া, আঘোণৰ পথাৰতে, সমন্বয়ৰ সুৰ, লামদানি পাথাৰী আৰু লোকসংগীতৰ শ্ৰাব্য কেছেটত কণ্ঠ দিয়াৰ লগতে তেখেতে সংগীত পৰিচালনাও কৰিছিল। ৰেবা ফুকন ডাঙৰীয়া 2024 বৰ্ষৰ প্ৰত্যেক বছৰে আমি প্ৰদান কৰা ৰেবা ফণী শৰ্মা বঁটাটি এবাৰ প্ৰদান কৰি আমি ৰেবা ফুকন ডাঙৰীয়ানী নাট্য সাহিত্যৰ বাবে 1959 চনৰ 1 জানুৱাৰীত জন্ম লাভ কৰা ৰেবা ফুকন ডাঙৰীয়ানীয়ে আবাহন, কহিনুৰ, পূৰ্ব, মুকুন্দ আদি কেইবাটাও ভ্ৰাম্যমাণ থিয়েটাৰ আৰু বহু অপেচাদাৰী গোষ্ঠীৰ নাটকত অভিনয়ৰ লগতে ভাৱনা, আলি দুমোজা, মাজনিশাৰ চিঞৰ, সৰাপাতত বসন্ত আৰু নাৰিকলৰ পিঠা আদি নাট পৰিচালনা কৰিছে। এণ্টনী মোৰ নাম, ৰেলৰ আলিত দুবৰি বন, জখম, প্ৰিয়া ও প্ৰিয়া, ত্যাগ, কণিকাৰ ৰামধেনু, মাঘত মামনিৰ বিয়া, উজনিৰ দুজনী গাভৰু, মা তুমি অনন্যা আদি অনেক কথাছবিত তেখেতে অভিনয় কৰিছে। দেউৰী 2 বছৰ মূৰে মূৰে এই জননেতাগৰাকীৰ স্মৃতিত ইউনিটি এমং ট্ৰাইবেল কমিউনিটি উইথ মেইন ষ্ট্ৰীম মূল সুঁতিৰ সৈতে যাতে আমি আমাৰ জনজাতীয় সমাজখনৰ এটা শক্তিশালী সমন্বয় স্থাপন কৰা যায়, এই উদ্দেশ্যে এই বঁটা আগবঢ়োৱা হয়। আৰু এইবাৰ এই বঁটাটি আগবঢ়োৱা হৈছে
বিশিষ্ট সমাজকৰ্মী জলেশ্বৰ ব্ৰহ্ম ডাঙৰীয়া 1945 চনৰ 1 অক্টোবৰত তেখেতে জন্ম লাভ কৰিছিল। ডিমা হাছাও, কাৰ্বি আংলং আৰু বিটিয়াৰ আদি অঞ্চলত হোৱা গোষ্ঠীগত সংঘৰ্ষৰ অৱসান ঘটাই বিভিন্ন ভাষা ধৰ্মৰ লোকসকলৰ মাজত একতা স্থাপনত এই সমাজ সেৱীগৰাকীয়ে বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। বঁটা প্ৰাপকক আমি বঁটাসমূহ প্ৰদান কৰিম আৰু সেইদিনাই আমি তাৰ অসমত বিশিষ্ট শিল্পীসকললৈ আগবঢ়োৱা যি শিল্পী পেঞ্চন আৰু শিল্পী বাৰ্ষিক শিল্পী সন্মান সেইসমূহ আমি তাতে প্ৰদান কৰিম। আজি মূলতঃ এই গুৰুত্বপূৰ্ণ বঁটাসমূহ ঘোষণাৰ বাবে ৰাইজক জনাবৰ বাবে আপোনালোকক নিমন্ত্ৰণ কৰিম। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।